ডিএমিৰ ফালৰ পৰা যেটো এপ্লাই হোৱাৰ কথা আছিল 29 সাধাৰণতে নৱেম্বৰ তাৰিখৰ পৰা এপ্লাই হোৱাৰ কথা আছিল 29 নৱেম্বৰ পৰা 10 ডিসেম্বৰ তাৰিখৰ ভিতৰত যেটো ডিএমিৰ 1041টা পদৰ সাধাৰণতে গেট 3 যেটো ৰি এপ্লাই হ'ব বুলি কৈছিল বন্ধুসকল হেতু লিংক এতিয়ালৈকে এক্টিভ কৰা নাই বন্ধুসকল আৰু বন্ধুসকল নিউ নোটিছ এখন ইতিমধ্যে ডিএমিৰ ওয়েবসাইটত প্ৰকাশ পাইছে যে আপোনালোকৰ অতি সোনকালে আকৌ নোটিছ প্ৰকাশ কৰিব আকৌ সাধাৰণতে লিংক এক্টিভ কৰি দিব কাৰণ 1000 প্লাস সাধাৰণতে গেট 3 জি পতাইছিল বন্ধুসকল তাতকে বেছি ভ্যাকেন্সি মুকলি হ'ব একেলগে সকলো ভ্যাকেন্সি মুকলি কৰি দিব সেইভাবে এই লিংক এক্টিভ কৰি দিয়া নাই বন্ধুসকল বহুত ধৰণৰ কমেন্ট কৰি আছে বহুত ধৰণৰ ই কৰি আছে সেইভাবে আপোনাক মই ভালকৈ বুজাই দিলো যে লিংক কিয় এক্টিভ হোৱা নাই লিংক এক্টিভ নোহোৱাৰ কাৰণ হৈছে বন্ধুসকল যে আৰু নতুন পদ আৰু বহুত পদ যোগ কৰি দিব সেইভাবে লিংক এক্টিভ কৰা নাই যিসকল ডিএমিৰ ফালৰ পৰা গেট 3 গেট 4 নন টেকনিক্যাল ভ্যাকেন্সি এপ্লাই কৰিছিল তেওঁলোকৰ বাবে গেট 4 বাবে নহয় নন টেকনিক্যাল ভ্যাকেন্সি বাবে নহয় কেৱল গেট 3 বাবে নতুন পদ যোগ কৰি দিব যিসকল আগতে এপ্লাই কৰিছে তেওঁলোকে এপ্লাই কৰিব নালাগে যিসকল এপ্লাই কৰা নাছিল তেওঁলোকে এবাৰ সোণালী সুযোগ পাইছে এপ্লাই কৰিব পাৰিব বন্ধুসকল আপোনালোকৰ যেটো গেট 3 গেট 4 যেটো নন টেকনিক্যাল ভ্যাকেন্সিৰ পৰীক্ষা হ'ব সেই পৰীক্ষাটো কেতিয়া হ'ব এডমিট কাৰ্ড কেতিয়া মুকলি হ'ব এই বিষয়ে বহুতে বন্ধুসকল বহুত ধৰণৰ প্ৰশ্ন কৰি আছে সেইভাবে আপোনাক মই এইটো ভিডিওৰ জৰিয়তে ভালকৈ বুজাই দিম যে ডিএমিৰ পৰীক্ষাটো কেতিয়া হ'ব পৰীক্ষাটো 100% জানুৱাৰী মাহতে হ'ব পৰীক্ষাটো নৱেম্বৰ ডিসেম্বৰ মাহতে হলগৈ নৱেম্বৰ লাষ্টত বা ডিসেম্বৰ ফাৰ্স্ট উইকতে হলগৈ কিন্তু নতুন পদ যোগ কৰি দিব দুবাৰকৈ নোটিছ প্ৰকাশ কৰিলে সেইভাবে এতিয়ালৈকে কোনো ধৰণৰ ই কৰা নাই আপোনালোকৰ যেটো এপ্লাই হোৱাৰ ডেট আছিল হেতু পোষ্টপন কৰি দিছে নতুনকৈ এপ্লাই ডেট দিব আৰু নতুনকৈ বহুত পদ বাঢ়ি যাব গেট 4 তো বাঢ়ি যাব গেট 3 তো বাঢ়ি যাব কিন্তু 100% গেট 3 গেট 4 নন টেকনিক্যাল ভ্যাকেন্সি পৰীক্ষাটো জানুৱাৰী মাহৰ মাজৰ পৰা ষ্টাৰ্ট হ'ব বন্ধ পৰীক্ষাটো সাধাৰণতে জানুৱাৰী মাহতে অনুষ্ঠিত হ'ব 100% অকলে গমে পাইছে আৰু ডিএমিৰ পৰীক্ষাটো জানুৱাৰী মাহতে হ'ব এটো খাটাং আৰু ডিএমিৰ এডমিট কাৰ্ডটো সকলোৱে জানে হেলথৰ পৰীক্ষাৰ এপ্লাই হক এডমিট কাৰ্ড হক 4-5 দিন বেছি সময় নিদিয়ে বন্ধুসকল এডমিট কাৰ্ড ডাউনলোড কৰিবলৈ সময় সীমা মাত্ৰ 5 দিন দিব তাতকে বেছি সময় নিদিয়ে এডমিট কাৰ্ড ডাউনলোড কৰিবলৈ আৰু ডিএমিৰ গেট 3 গেট 4 নন টেকনিক্যাল ভ্যাকেন্সি প্ৰতিটো পৰীক্ষা ভাগে অনুষ্ঠিত হ'ব আৰু ডিএমিৰ নতুনকৈ অতি সোনকালে নতুনকৈ লিংক এক্টিভ কৰি দিব গেট 3 বাবে আৰু গেট 3 যিমান পদ মুকলি হৈছে তাতকে আৰু বেছি পদ মুকলি হ'ব সেইভাবে ইতিমধ্যে ডেটটো এপ্লাই ডেটটো পোষ্টপন কৰিছে 2 দিনৰ ভিতৰত তাত নোটিছ প্ৰকাশ পাব আৰু ডিএমিৰ ওয়েবসাইটৰ পৰা নোটিছটো আপোনালোকে চাব পাৰিব আৰু আপোনালোক মই এইটো ভিডিওৰ জৰিয়তে জনাই দিম ডিএমিৰ পৰীক্ষাটো 100% জানুৱাৰী মাহতে হ'ব এডমিট কাৰ্ডটো পৰীক্ষা যেদিন অনুষ্ঠিত হ'ব তাৰ 5 দিন আগতে নোটিছ প্ৰকাশ পাব আৰু তাৰ পিছদিনা কিন্তু এডমিট কাৰ্ড মুকলি হ'ব যেনেকৈ ডিএমিত এপ্লাই মাত্ৰ 10 দিন সময় দিয়ে ইতিমধ্যে নতুন পদ মুকলি হৈছে সেইবোৰ পদৰ সাধাৰণতে লিংক আজি যদি এপ্লাই কৰি দিয়ে মাত্ৰ 10 দিন সময় দিব কালি এপ্লাই কৰি লিংক এক্টিভ কৰি দিলো মাত্ৰ 10 দিন সময় দিব এপ্লাই কৰিবলৈ তাতকে বেছি কিন্তু সময় নিদিয়ে সেইভাবে আপোনালোক মই কৈছো কোনো টেনচন নকৰিব বন্ধুসকল মোৰ চেনেলটোৰ পৰা আপোনালোকে সাপোৰ্ট কৰি ৰাখক বা মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক যিসকলে সাবস্ক্ৰাইব কৰিছে তেওঁলোকে সময়মতে লগে আপডেট পাব যিসকলে সাবস্ক্ৰাইব কৰা নাই তেওঁলোকে সাবস্ক্ৰাইব কৰি ৰাখক ডিএমিৰ পৰীক্ষা হক এডমিট কাৰ্ড হক নতুন পদে হক আৰু গেট 3 গেট 4 ভ্যাকেন্সি যিমান আপডেট হক সকলো খবৰ পাই থাকিবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰক যদি কিবা এটা খবৰ পাবলৈ হল লাগে তেনেহলে মোৰ কমেন্ট বক্সত কমেন্ট কৰিব মই আপোনাক ৰিপ্লাই দিম কোনো টেনচন নাই বন্ধুসকল সকলো আপডেট সকলো খবৰ মোৰ চেনেলটোৰ পৰা সময়মতে পাবলৈ চেষ্টা কৰিব আৰু সকলো আপডেট খবৰ পাই থাকিব চেনেলটো সাবস্ক্ৰাইব কৰি